দুবৰ্ণিয়ালি নিৰ্মাণৰ কাৰণে অসম চৰকাৰে নাবাৰ্ডৰ IRDFৰ পৰা 7,20,00,000 টকা আবণ্টন দিছিল আৰু অসম চৰকাৰে এটা লক্ষ্য নিৰ্ধাৰণ কৰা আমাৰ পৰিলক্ষিত হৈছে যে গাঁৱে ভূঞে প্ৰতিটো ৰাস্তা উন্নতি হ'ব লাগিব আৰু জনসাধাৰণৰ যাতায়াতৰ সুচল ব্যৱস্থা হ'ব লাগিব আৰু এই ৰাস্তাটো দীৰ্ঘদিন ধৰি জৰাজীৰ্ণ থকাৰ অৱস্থাত জনসাধাৰণৰ লগতে সদৌ অসম ছাত্ৰ সন্থাৰ পিনৰ পৰা বিভিন্ন সময়ত দাবী দুপা উত্থাপন কৰা আমাৰ পৰিলক্ষিত হৈছে। তাৰ পৰৱৰ্তী পৰ্যায়ত চৰকাৰে 7,20,00,000 টকা আবণ্টন দিয়াৰ পিছত এই ৰাস্তাৰ নিৰ্মাণৰ কাম আৰম্ভ হ'ল। ৰাস্তা নিৰ্মাণৰ কাম যেতিয়া প্ৰথমৰ পৰা আৰম্ভ কৰিছে তেতিয়াৰ পৰাই আমি বিভিন্ন অনিয়ম আমাৰ দৃষ্টিগোচৰ জনসাধাৰণৰ হৈছিলে আৰু এই সম্পৰ্কে বিভাগীয় বিষয়া আৰু জিলা প্ৰশাসনক আমি বাৰংবাৰ আবেদন নিবেদন জনাইছিলোঁ যে ৰাস্তাটো নিৰ্মাণৰ ক্ষেত্ৰত যথেষ্ট বিসংগতিপূৰ্ণ হৈছে আৰু আখুৱা আছে, কিন্তু এই কথাটোক কোনো গুৰুত্ব আৰোপ কৰা পৰিলক্ষিত নহ'ল। তাৰ পৰৱৰ্তী পৰ্যায়ত আজি 3টা দিনৰ আগতে প্ৰায় 30 মিটাৰ ৰাস্তা তলত কোনো WBM নকৰাকৈ কোনো চাফ চিকুণ নকৰাকৈ তেওঁলোকে নিৰ্মাণ কৰি থৈ গুচি গ'ল। এই কথাটো যেতিয়া আমি বিভাগীয় কৰ্তৃপক্ষক দৃষ্টিগোচৰ কৰিলোঁ, যোৱা পৰহি জিলাৰ যিজন কাৰ্যবাহী অভিযন্তা তেখেত আহিলে ৰাস্তা পৰিদৰ্শন কৰিবলৈ আৰু তেওঁ নিজ মুখে স্বীকাৰ কৰিলে যে ৰাস্তাটো নিৰ্মাণৰ ক্ষেত্ৰত যথেষ্ট বিসংগতি আৰু আখুৱাপূৰ্ণ হৈছে। আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত কালি আকৌ এটা অংশ আমি ইয়াত আহি থাকোঁতে তেওঁলোকে মনে মনে আলকেটেৰে ঢালি পেলাই তাপলি মৰাৰ এটা ব্যৱস্থা কৰিছিলে। সেই সময়ত জনসাধাৰণে তেওঁলোকক আবদ্ধ কৰি পেলাই সেই দুৰ্নীতিৰ প্ৰশ্ৰয় কৰা কামক বাধা আৰোপ কৰিলে। যিডোখৰ জেগাত আপোনালোকে আমি ৰৈ আছোঁ, এইডোখৰ জেগা বনাই থৈ যোৱা আজি 5টা দিন উকলি গৈছে। 5টা দিনৰ পিছত মানুহৰ খোজত শিলগুটি এৰাই গৈছে আৰু আজি তেওঁলোকে পুনৰ ইয়াক ৰেক্টিফাই কৰিবলৈ আহোঁতে আপোনালোকে দেখিছে যে বনাই থৈ যোৱা ৰাস্তাৰ তলত এতিয়া পাচিয়ে বোকা মাটি ওলাইছে। তেওঁলোকে এই গোটেই ৰাস্তাটো বোকা মাটিৰ ওপৰত তেওঁলোকে নিৰ্মাণ কৰি থৈ গ'ল আৰু আটাইতকৈ দুৰ্নীতিৰ কামটো কৰিলে কি, ৰাস্তাটো নিৰ্মাণৰ সময়ত পুৰণা ৰাস্তাৰ ওপৰৰ লেয়াৰটো যিটো উঠাই ল'ব লাগিছিলে সেইটো সঠিকভাৱে উঠাই নল'লে। দ্বিতীয়তে ইয়াৰ ওপৰত যিখিনি শিলৰ সংমিশ্ৰণ ব্যৱহাৰ কৰা হ'ল সেই শিলবোৰ সম্পূৰ্ণ বোকা মিহলি এখিনি শিল ডাঙৰ ডাঙৰ পাথৰ ইয়াত সংমিশ্ৰণ কৰিবলৈ তেওঁলোকে ৰুলাৰ চলাই থৈ গুচি গ'ল আৰু যিটো পৰ্যায়ত ৰুলাৰ চলাব লাগিছিলে সেই পৰ্যায়ত ৰুলাৰ নচলালে আৰু এতিয়া তাৰপিছত ৰাতাৰাতৰ ভিতৰত তেওঁলোকে কোনো ৰাস্তাৰ ওপৰত থকা বোকা জাবৰ চাফ চিকুণ নকৰাকৈ তেওঁলোকে এই ব্লেক টেপিঙৰ কামটো কৰি থৈ গ'ল, যাৰ বাবে আজি 5 দিনত মানুহৰ চেণ্ডেলৰ মানুহৰ জোতাত চকলে এই ৰাস্তা উঠিবলৈ আৰম্ভ হৈছে। এতিয়া আমাৰ জিলা কাৰ্যবাহী অভিযন্তাজনৰ প্ৰতি এটা মুকলি প্ৰশ্ন, যিহেতু আপুনি বিভাগটোৰ মুৰব্বীৰ দায়িত্বত আছে, এতিয়া এই ৰাস্তাটো নিৰ্মাণত যথেষ্ট বিসংগতি আৰু দুৰ্নীতিপূৰ্ণ হৈছে বুলি আপুনি নিজ মুখে ৰাইজৰ আগত স্বীকাৰ কৰি থৈ গ'ল। এতিয়া আপুনি এই ৰাস্তাৰ ব্লেক টেপিঙৰ ক্ষেত্ৰত যিটো দুৰ্নীতিগ্ৰস্তভাৱে কৰি থৈ গ'ল, অনিয়মভাৱে কৰি থৈ গ'ল, এই ক্ষেত্ৰত আপোনাৰ এতিয়া কৰণীয় কি? ৰাইজৰ মুকলি প্ৰশ্ন। আৰু সমান্তৰালকৈ আমি সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়লৈ এটা আহ্বান জনাইছোঁ যে এই ৰাস্তাটো নিৰ্মাণৰ ক্ষেত্ৰত যথেষ্ট অনিয়ম হৈছে আৰু আমি আপোনাৰ CM ভিজিলেন্সৰ জৰিয়তে এটা তদন্তৰ প্ৰক্ৰিয়া আমি বিচাৰিছোঁ যাতে এই দুৰ্নীতিৰ ক্ষেত্ৰত সঠিক তদন্ত হওক আৰু যদি কণ্ট্ৰেক্টাৰ ইয়াত দুৰ্নীতি কৰিছে তেন্তে তেওঁক ব্লেক লিষ্টেড কৰাৰ ব্যৱস্থা কৰক। আৰু আমাৰ একদম স্পষ্ট কথা জনসাধাৰণৰ যে ৰাস্তাৰ ব্লেক টেপিং যিসমূহ অংশত অনিয়মেৰে কৰিছে সম্পূৰ্ণ উঠাব লাগিব। এতিয়া এওঁলোকৰ এনেকুৱা হৈছে যে ৰাইজে যিডোখৰত আঙুলিয়াই দিব তেওঁলোকে সেইডোখৰতহে কাম কৰিব। আমাৰ কথা হৈছে কি, আমাৰ দায়িত্ব নহয় যে ৰাস্তা ক'ত বেয়া হৈছে, ৰাস্তাৰ কাম কৰা ঠিকাদাৰ আৰু বিভাগীয় অভিযন্তাৰ দায়িত্ব। তেওঁলোকে যিহেতু চৰকাৰৰ পৰা সেইবাবে দৰমহা লাভ কৰিছে, তেওঁলোকৰ দায়িত্ব ক'ত বেয়া হৈছে তাক চোৱাৰ। এতিয়া আমাৰ কথা হ'ল সন্মানীয় বিধায়কজন, শিৱসাগৰ সমষ্টিৰ সন্মানীয় বিধায়ক অখিল গগৈ ডাঙৰীয়াই এই ৰাস্তাটোৰ আধাৰশিলা স্থাপন কৰিছিল। আপোনাক কেৱল কলপুটিত ৰঙা ফিটা কাটি পেলাই গামোচা পিন্ধাবৰ কাৰণে ৰাইজে আপোনাক বিধায়ক পতা নাছিলে, সমষ্টি উন্নয়নৰ কাৰণে আপোনালোক বিধায়ক পাতিছিলে। আপুনি সমষ্টি উন্নয়নলৈ পিঠি দি আপুনি চৰ চাপৰি অঞ্চলত যিবোৰ মৰম চেনেহ বিলাই আছে সেই মৰম চেনেহবোৰ আপুনি সামৰণি মাৰক। বিধানসভাত আপুনি এনেই 2 মিনিটত গটা খাই ওলাই অহাতকৈ সেই সময়খিনি আপুনি সমষ্টিত দিয়ক। আপুনি বিমল বৰা সমালোচনা কৰি লাভ নাই, বিমল বৰা সমষ্টিত যথেষ্ট উন্নয়ন হৈছে, তাৰ তুলনাত আপোনাৰ সমষ্টি ধোঁৱা চাঙত উঠিছে। আপোনাৰ যদি সময় আছে সমষ্টিলৈ ঘূৰি আহক, ৰাইজৰ উন্নয়নৰ কাৰণে কাম কৰক, নহ'লে অহা 26ত আপোনাক ৰাইজে কিন্তু তালি টিপোলা বান্ধি ক'লৈ পঠিয়াব তাৰ কিন্তু সঠিক উত্তৰ নাই। চূড়ান্ত চৰকাৰী ধনৰ অপচয় আচলতে উৎকৃষ্ট উদাহৰণ এই ঐতিহাসিক দুবৰ্ণিয়ালি। যোৱা প্ৰায় 4টা দিনৰ আগতে
এই দুবৰ্ণিয়ালিৰ ৰংঘৰ চাৰিআলিৰ পৰা ঢুলীয়াপাৰ মথাউৰি সমীপলৈকে যি ব্লেক টেপিঙৰ কাম আৰম্ভ কৰিছিল 4টা দিনৰ আগতে তেওঁলোকে সম্পূৰ্ণ কৰিছিল। কিন্তু তাৰ পৰৱৰ্তী পৰ্যায়ত দেখা গৈছে যে যি স্থানসমূহত তেওঁলোকে ব্লেক টেপিং কৰিছিলে তাত তেওঁলোকৰ সংমিশ্ৰণৰ কিবা খেলি মেলিৰ কাৰণে আচলতে গোটেই ব্লেক টেপিংটো উঠি যাবলৈ ইয়াত ঠায়ে ঠায়ে উঠি গৈছে। আৰু আমি যোৱা পৰহি আমি বিভাগীয় অভিযন্তাগৰাকীক আমি সদৌ অসম ছাত্ৰ সন্থা আমাৰ ৰূপহী শাখা ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি এখন স্মাৰক পত্ৰ প্ৰদান কৰিছিলোঁ। আৰু তেওঁ কালি গোটেই ৰাস্তাটো পৰ্যবেক্ষণ কৰিবলৈ আহি ইয়াত চূড়ান্ত যে আখুৱাপূৰ্ণভাৱে কাম হৈছে তাক তেওঁ স্বীকাৰ কৰিছে। আমাৰ ছাত্ৰ সন্থাৰ এটাই স্পষ্ট মত, আমি উন্নয়নৰ বিৰোধী নহয়, কিন্তু উন্নয়নৰ নামত ইয়াত কোনোবাই 2 নম্বৰী কাম কৰি থৈ যাব তাৰো কিন্তু আমি সমৰ্থন নকৰোঁ। গতিকে আমি সোনকালে যিসমূহ ঠাইত আচলতে বেয়াকৈ তেওঁলোকে আখুৱাপূৰ্ণভাৱে কাম কৰি থৈ গ'ল, আমি সেই ঠাইসমূহ আমি পুনৰ নতুনকৈ নিৰ্মাণ কৰি দিবৰ বাবে আমি